আজিৰ ব্লগটো হ'ব এখন চিনেমাৰ ওপৰত। আজি এখন অসমীয়া চিনেমা ৰিলিজ হ'ব গৈ আছে। হেলমেট লকিং চিষ্টেম স্কুটিত সকলোৱে চাবলৈ আহিব। যোৰহাট চিনেমা হল, যোৰহাট বাকী আচলতে চিনেমা প্ৰেমীয়ে হয়, সকলোৱে জানে। আৰু চবতকৈ ভাল লগা বস্তুটো হৈছে জুবিন গাৰ্গৰ এণ্ট্ৰি। নমস্কাৰ বন্ধুসকল, আজিৰ ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ব্লগটো হ'ব এখন চিনেমাৰ ওপৰত। আজি এখন অসমীয়া চিনেমা ৰিলিজ হ'ব গৈ আছে, মানে আজি ৰিলিজ হৈছে 23 মাৰ্চ, ভাইমন্দা। আমি ভাইমন্দা চাবলৈ গৈ আছোঁ। মোৰ লগত আছে সমীৰ আৰু যোৰহাটৰ ইলি চিনেমা হলত গৈ আছোঁ, পুৰণা চিনেমা হল। বাকী চিনেমাখন চাই মেলি আপোনালোকক ক'ম ৰিভিউ কেনেকুৱা হৈছে, কি কথা বিগত। আৰু এইকেইটা আমাৰ লগত আহি আছে। হেলমেট ভালকৈ পিন্ধা। আৰু এই চিনেমাখন অসমীয়া চলচ্চিত্ৰ জগতৰ বিখ্যাত পৰিচালক মুনীন বৰুৱাদেৱৰ জীৱন কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। শশাংক সমীৰৰ চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাত বহুকেইজন নতুন অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। আৰু শশাংক সমীৰৰ এইখন প্ৰথম পৰিচালনা, মানে তেখেতে এখন প্ৰথম ছবি পৰিচালনা কৰিছে। আশা কৰোঁ নিশ্চয় চিনেমাখন ভাল হ'ব। বলক। এইটো হৈছে ইলি কমপ্লেক্স, ইলি মাল্টিপ্লেক্স, এইটো হৈছে ইলি মাল্টিপ্লেক্স, যোৰহাটৰ গড়ালিত আছে। আমি বাইক পাৰ্কিং কৰি লওঁ বঢ়িয়াকৈ। হেলমেট লকিং চিষ্টেম স্কুটিত, এইটো আপোনালোকে টিপছটো শিকি ল'ব দেই, কোনোবাই যদি নাজানে। মানে হেলমেটত এই ৰছীকেইডাল ভৰাই টিকিটো মাৰি দিলে হৈ গ'ল। নিওঁ বুলিলে ইচ্ছা কৰিলে ইয়াতো ৰছীকেইডাল কাটি নিব পাৰে। চাই দিলোঁ দিয়ক ভাইমন্দা। সঁচাকৈ এখন খুব ধুনীয়া চিনেমা জগতলৈ মুনীন বৰুৱাদেৱৰ যি অৱদান সকলোখিনি দেখুওৱা হৈছে ইয়াত। মুনীন বৰুৱাদেৱে মানে ভাইমন্দাই বহুকেইখন অসমীয়া চিনেমা পৰিচালনা কৰিছিলে। তেখেতে সেই কলেজৰ দিনৰ মেণ্ডলিন বজাইছিলে। মেণ্ডলিন বজোৱাৰ পৰা কলেজত নাটক কৰাৰ দিনৰ পৰা এতিয়ালৈকে গোটেই জীৱন যাত্ৰাটোত যিমানখিনি তেওঁৰ অৱদান, গোটেইখিনি একদম সূক্ষ্মভাৱে দেখুওৱা হৈছে। মানে একেবাৰে সৰু বস্তুটো তেওঁ দেখুৱাবলৈ চেষ্টা কৰিছে ইয়াত। সঁচাকৈ এজন পৰিচালকে যেতিয়া এখন চিনেমা প্ৰস্তুত কৰে, তাৰপিছত যেতিয়া ৰাইজে চাই ভাল পায়, ৰাইজে যেতিয়া সঁহাৰি দিয়ে, তেতিয়া পৰিচালকজন কেনেকুৱা হৈ পৰে আজি এখেতক দেখিলে বুজি পোৱা যায়। থেংক ইউ, ইমান ধুনীয়া এখন চিনেমা পঢ়া খুব ধুনীয়া লাগিছে। দৰ্শকৰ ইমান সঁহাৰি কেনেকুৱা লাগিছে মোৰ আৰু ভাল লাগিব। আমাৰ কাৰণে থেংক ইউ, আৰু আশা কৰোঁ আপোনাৰ পৰা। এতিয়া ভাইমন্দাই পিতা পুত্ৰ, হিয়া দিয়া নিয়া, নায়ক, ডাক, বিধাতা, ৰামধেনু, দীনবন্ধু যিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্যন্ত লাভ কৰিছিল, সেইসমূহ চিনেমা নিৰ্মাণ কৰাৰ আঁৰত তেখেতৰ যি কষ্ট, তেখেতৰ যি ত্যাগ, এই সকলোবোৰ চিনেমাখনত। তেখেতৰ হিয়া দিয়া নিয়া চিনেমাখন অসমৰ প্ৰথমখন অসমীয়া ব্লকবাষ্টাৰ হিট চিনেমা আছিল। ইয়াৰ লগতে 90 দশকৰ পৰা অসমীয়া চিনেমাৰ উত্থান পতন, তেখেতৰ চিনেমাৰ যোগেদি বিজু ফুকন, ৰবি শৰ্মা, যতীন বৰা, নিপন গোস্বামী, জুবিন গাৰ্গ আদিৰ দৰে ব্যক্তিসকল বা ষ্টাৰসকল কেনেকৈ সৃষ্টি হৈছিল খুব ধুনীয়াকৈ উপস্থাপন কৰিছে। সকলোৱে চাবলৈ আহিব। যোৰহাট চিনেমা হল, যোৰহাট বাকী আচলতে চিনেমা প্ৰেমীয়ে হয়, সকলোৱে জানে। আৰু সকলোৱে এতিয়ালৈকে দেওবাৰলৈকে আমি হাউচফুলে দেখি আছোঁ। গোটেই আৰু 1-2 মাহ চলি থাকক অসমীয়া চিনেমাৰ এই নব্বৈ বছৰ যাত্ৰাটো সকলোৱে দেখক। নতুন প্ৰজন্মই বিশেষকৈ অসমীয়া চিনেমাৰ উত্থান পতন কেনেকৈ হৈছিল, আৰু আজি যিসকল ষ্টাৰ বিজু ফুকনৰ পৰা আদি কৰি যতীন বৰা, ৰবি শৰ্মা, জুবিন গাৰ্গ আজি কেনেকৈ হৈছিল, এই সকলোবোৰ এই যাত্ৰাটো দেখিবলৈ পাব। গতিকে সকলোৱে ওলাই আহক, সকলোৱে আহি অসমীয়া চিনেমাক ছাপোৰ্ট কৰক আৰু অসমীয়া সংস্কৃতিক আৰু ওপৰলৈ লৈ যাওক। ধন্যবাদ। ইয়াৰ উপৰি চিনেমাখনত আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ চৰিত্ৰটো খুব ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। তেখেতে কেনেদৰে কাম কৰে বা তেখেতে কেনেদৰে গান লিখে, এই সকলোবোৰ। এয়া হৈছে যতীন, জুবিন আৰু মুনীন, তিনিওজনৰে যিটো যোৰা, আৰু এই যোৰাটো অসমীয়া চিনেমাৰ জগতত কিমান গুৰুত্বপূৰ্ণ, এইটো খুব ধুনীয়াকৈ মানে চিনেমাখন চালে বুজি পোৱা যায়। এই চিনটো হৈছে হিয়া দিয়া নিয়া চিনেমাখনৰ বাবে জুবিন গাৰ্গে গান ডাবিং কৰাৰ মুহূৰ্ত। আৰু এইখিনিত যিটো হামিং দিছে ন, এই হামিংটো সঁচাকৈ মানে চিনেমাখন চালে আপোনালোকে বুজিব কি মজা লাগি যাব এইখিনি সময়খনত। চিনেমাখনত জুবিন গাৰ্গৰ যিটো এণ্ট্ৰি দেখাইছে ন, কি ক'ম মানে। এইটো চাওক, জুবিন গাৰ্গৰ এইটো এণ্ট্ৰি কি ধুনীয়া, মানে কি মজা লাগি যাব মানে চিনেমাখন চাব আপোনালোকে। মজা, এইটো মানে এণ্ট্ৰি আৰু তোমাৰ অনুভৱ মানে ব্যক্ত কৰিব নোৱাৰি, ইমানেই ভাল লাগিলে। গোটেই সমগ্ৰ অসমৰ ৰাইজে আচলতে এই ভিডিঅ'টো যিসকলে পায় সকলোখিনি আহক আৰু নিজৰ কাষৰ সকলোকে জনাওক। আৰু এনেকুৱা এখন ছবি মানে অসমীয়া চিনেমা জগতত সঁচাকৈ বহুত ওপৰত গৈ আছে। ভাইমন্দা চাওক, ৰুদ্ৰ চাওক, আহিবলগীয়া আহক সকলোৱে ভাইমন্দা চাওক।
অসমীয়া চিনেমাক ছাপোৰ্ট কৰক, আগবঢ়াই লৈ যাওক। আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী আৰু চহকী হওক। ইমানে আছিলে ভিডিঅ'টো। যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।